আজি আছে আমাৰ ভাগৱতত ভীষ্মৰ মুখ্য উৎসৱ খুব টোপাকনীয়াকৈ আমি কথাকেইটা কৈ ভাগৱত আজি সমাপ্তি ঘটাম আপোনালোকে চিন্তা কৰিব নালাগে বহুত দেৰি হ'ব বুলি গতিকে আমি অকমান কীৰ্তনো কৰিম ভাল লাগিব পৰম ভক্তিভাজন বা পাই সমস্ত কুৰুক্ষেত্ৰ যুদ্ধখন সমাপ্তি হোৱাৰ পাছত যেতিয়া ভগৱন্ত পুৰুষে পঞ্চপাণ্ডৱক হস্তিনাপুৰৰ ৰাজসিংহাসন গতাই দিবলৈ উদ্যত হ'ল আৰু 125টা বছৰৰ কাৰণে প্ৰভু ভগৱন্ত এই জগতধামলৈ আহিছে তেওঁ বহু লীলা কৰি আছে আৰু সেই লীলাৰ ভিতৰত কুৰুক্ষেত্ৰ যুদ্ধ এক লীলা য'ত অধৰ্মীসকলে হা সম্পত্তি ধন টকা পইচাক লৈ ভাই ভাইৰ মাজত এখনি কণ্ডল যি কণ্ডলৰ কাৰণে ভগৱন্ত পুৰুষে সেই কণ্ডলত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় জগতত দেখুৱাই পঞ্চপাণ্ডৱক হস্তিনাপুৰৰ ৰাজসিংহাসনক আৰোহণ কৰিব পৰা ব্যৱস্থা কৰি দিলে সৰ্বপ্ৰথমে পঞ্চপাণ্ডৱে তিলমানো কোনো হা সম্পত্তি নালাগে বুলি চিন্তা কৰিছিল যদিও প্ৰাপ্যৰ পৰা যাতে বঞ্চিত নহয় এই কথা প্ৰভু ভগৱন্তই পঞ্চপাণ্ডৱৰ লগত থাকি উচিত অনুচিত ধৰ্ম আৰু অধৰ্মৰ যি ব্যৱস্থাপনা সেয়া জগতত দেখুৱাবৰ বাবে কুৰুক্ষেত্ৰ যুদ্ধখন আৰম্ভণি কৰিল ভগৱন্ত পুৰুষৰ কাম্য নাছিল যে কুৰুক্ষেত্ৰ যুদ্ধখন হওক আপোনালোকক যোৱা পবিত্ৰ দিনত এই সম্পৰ্কে আমি কৈ আহিছিলোঁ যে শান্তিদূত হিচাপে তেওঁ হস্তিনাপুৰলৈ গৈছিল কিন্তু ধৃতৰাষ্ট্ৰৰ ধিত্তালি চৰিত্ৰ আৰু দুৰ্যোধনৰ হঠৎকাৰী বা অহংকাৰী কুপদৃষ্টি হোৱাৰ হেতুকে শান্তিদূত হিচাপে শান্তি বাৰ্তা লৈ যোৱা ভগৱন্ত পুৰুষক বন্দী কৰিবলৈ উদ্যত হৈছিল আৰু ভগৱন্ত পুৰুষে কোটি সূৰ্য সম পোহৰ দি সমস্ত জনক তাতে নিস্তেজ কৰোৱাই তাৰ পৰা তেওঁ মুক্তি হৈ গুচি আহিল আৰু আহিব টাইমত ভগৱন্ত পুৰুষে অংগীকাৰ কৰি আহিছিল যে কুৰুক্ষেত্ৰ যুদ্ধ হ'ব আৰু সেই সূত্ৰে কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্তি ঘটাই পঞ্চপাণ্ডৱক হস্তিনাপুৰৰ ৰাজসিংহাসন গতাই দিবলৈ তেওঁ উদ্যত হ'ল যদিও যুধিষ্ঠিৰে এতিয়া হস্তিনাপুৰৰ ৰাজসিংহাসন গ্ৰহণ নকৰে কিয় নকৰে বাৰেপতি যুধিষ্ঠিৰৰ মনলৈ ভাৱনা আহিছিল হতাশা আহিছিল যে বংশ পৰিয়াল ভাই ভাই কত জীৱ নিৰীহ প্ৰজাক ধ্বংস কৰি তেজেৰে ৰাঙলি হৈ সেই ৰক্তাক্ত হাতেৰে সমস্ত জীৱক নিপাত ঘটোৱাই হস্তিনাপুৰৰ ৰাজসিংহাসনত বহি সুখৰ আখৰা কৰিম বুলি যুধিষ্ঠিৰে তিল মানুহ ভাবিবলৈ চিন্তা কৰা নাই ভগৱন্ত পুৰুষে বহু যুক্তি দি যুধিষ্ঠিৰক বুজাইছে যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্তি হ'ল বংশ পৰিয়ালৰ বিধিগত পিণ্ডাদি কৰ্ম কীৰ্তঞ্জলি কৰি বহু যজ্ঞ সমাপন কৰিলে পাপৰ পৰা মুক্তি হ'বৰ বাবে যুধিষ্ঠিৰে বহু যজ্ঞ সমাপন কৰিছে কেনেকৈ মই পাপৰ পৰা মুক্তি হ'ব পাৰোঁ আৰু সমস্তখিনি যে ভগৱন্তৰ নিৰ্দেশত ভগৱন্তৰ ইচ্ছাতেই যে হৈ আছে এই কথা যুধিষ্ঠিৰে জানিছে বা যুধিষ্ঠিৰক বুজোৱা হৈছে ভগৱন্ত পুৰুষে যুধিষ্ঠিৰক কৈছে হে ধৰ্মৰাজ তুমি অস্থিৰ নহবা তুমি স্থিৰ তুমি ধৰ্মৰ গৰাকী ধৰ্মৰাজ এই কুৰুক্ষেত্ৰ যুদ্ধ যে সমাপন হৈছে বা এই কুৰুক্ষেত্ৰ যুদ্ধত যে সমস্ত দৈত্যসকল নিপাত ঘটিল এয়া জগতত খ্যাতি অৰ্জন কৰিবৰ কাৰণে জগতক বুজাবৰ কাৰণে আমাৰ দ্বাৰা এই লীলা সমাপন হৈছে হলেও যুধিষ্ঠিৰে বাৰে বাৰে তেওঁৰ মনত আহি থকা হতাশাক কেতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাই ভগৱন্ত পুৰুষে যেতিয়া বাৰে বাৰে যুধিষ্ঠিৰ আৰু পঞ্চপাণ্ডৱক বুজাব পৰা নাই ভগৱন্তই এবাৰ চিন্তা কৰিলে যে
বেদব্যাসক যদি আনি কেনেবাকৈ এওঁলোকক বুজাব পাৰোঁ নিশ্চয় উপকৃত হ'ম আৰু পৰিপ্ৰেক্ষিতত বেদব্যাসক আনিলে বেদব্যাসে আনি বিভিন্ন শাস্ত্ৰৰ মত বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দি এয়া যে ভগৱন্তৰ কৃপাতে বা ভগৱন্তৰ ইচ্ছাতে হৈ আছে তোমালোকে জীৱনৰ যিটো প্ৰাপ্য বা পাবলগীয়া যি সা সম্পত্তি তোমালোকে পাইছা কোনো অসৎ উপায়েৰে তোমালোকে যুদ্ধ কৰি অনা নাই এই কথা বাৰে বাৰে বুজোৱাৰ পাছতো কিন্তু যুধিষ্ঠিৰক এবাৰ বেদব্যাসেও মনাব নোৱাৰিলে নোৱাৰাৰ ফলত ভগৱন্ত পুৰুষে শেষ সিদ্ধান্ত ল'লে অন্যহাতে কুৰুক্ষেত্ৰ যুদ্ধ সমাপন হৈ যোৱা পাছতো পিতামহ ভীষ্মই হৰসজ্জাত পৰি আছে যিহেতুকে পিতামহ ভীষ্ম ইচ্ছা মৃত্যু যেতিয়াই মন যায় তেতিয়াহে মৃত্যুবৰণ কৰিব পাৰে আমাৰ সনাতন শাস্ত্ৰ ভাগৱতে কৈছে যে জীৱ যদি কেনেবাকৈ উত্তৰায়ণত প্ৰয়াণ হয় সেই জীৱ এই জগতলৈ পুনৰবাৰ ঘূৰি আহিবলগীয়া নহয় তেওঁ পোনছাতে বৈকুণ্ঠগামী হয় সেই উদ্দেশ্যে যুদ্ধখন হৈছিল দক্ষিণায়নত সমাপ্তি হোৱাৰ পাছতো অৰ্জুনৰ দ্বাৰা সমস্ত হৰেৰে নিক্ষেপ কৰি এখন হৰসজ্জা বনাই ভীষ্মক হৰৰ ওপৰত শুৱাই থোৱা হৈছে আৰু তেওঁ সেই শুভ দিন শুভ মুহূৰ্তলৈ বাট চাই আছে যে মাঘ মাহৰ সংক্ৰান্তি তিথিত উত্তৰায়ণ আৰম্ভ হ'ব আৰু সেইদিনাই তেওঁ জীৱনৰ শেষ নিশ্বাস পেলাব সকলো ঘৰাঘৰি গুচি গ'ল ঘৰাঘৰি বুলিবলৈ 500 পাণ্ডৱহে আছে বাকী কৌৰৱৰ 100 পুত্ৰ নিক্ষেপ হৈ গ'ল বহু যুদ্ধ অষ্টাদশ অক্ষয়খিনি খতম হৈ গ'ল বহুখিনি যিটো কথিত আছে হৰৰবিলাকৰ ভক্ষণ কৰিবৰ কাৰণে সগুণে গছৰ ওপৰত বহি খাব লগা হৈছিল তেনে অস্থিৰ পৰিৱেশত সেই কুৰুক্ষেত্ৰ যুদ্ধৰ যি ক্ষেত্ৰ সেই ক্ষেত্ৰতেই ভীষ্মই হৰসজ্জাত পৰি সেই শুভ দিন শুভ মুহূৰ্তলৈ বাট চাই আছে এইবাৰ ভগৱন্ত পুৰুষে যুধিষ্ঠিৰকে প্ৰমুখ কৰি পঞ্চ পাণ্ডৱ সমস্তকে পিতামহ ভীষ্মৰ ওচৰলৈ লৈ যাবলৈ বিচাৰিছে যে পিতামহৰ ভীষ্মৰ দ্বাৰা যদি যুধিষ্ঠিৰক বুজাব পৰা হয় নিশ্চয় হস্তিনাপুৰৰ ৰাজসিংহাসনত তেওঁ অৱগাহন কৰিব সময় সমাগত সংক্ৰান্তি দিন হ'বলৈ মাত্ৰ এদিন বাকী আছে তেওঁলোকেও জানে যে অহা কালিলৈ পিতামহ ভীষ্ম প্ৰয়াণ হ'ব যিহেতুকে মাঘৰ সংক্ৰান্তি নাখনি উত্তৰায়ণ হ'ব সেয়েহে ভগৱন্ত পুৰুষে যুধিষ্ঠিৰক আৰু যুধিষ্ঠিৰৰ লগত চাৰিও ভাইক পিতামহ ভীষ্মৰ ওচৰলৈ লৈ যাবলৈ উপদেশ দিছে অন্যহাতে মাতৃ কুন্তি দেৱী দ্ৰৌপদী লগতে উত্তৰা যিসকল মহিষী নাৰী আছে পিতামহ ভীষ্মক শেষবাৰ দৰ্শন কৰিবৰ কাৰণে পিতামহৰ ওচৰলৈ যাবলৈ তেওঁলোকৰ লগতে উদ্যত হ'ল আৰু গৈ গৈ পিতামহ ভীষ্মৰ ওচৰ পালেগে যেন পিতামহ ভীষ্ম স্বৰ্গৰ ইন্দ্ৰইহে আহি মৈত্ৰত শয়ন কৰিছে এক উজ্জ্বল মূৰ্তি ধাৰণ কৰি আছে যদিও তেওঁ আজি 45 দিন হৰসজ্জাত পৰি আছে তথাপিতো যেন ভীষ্মৰ মুখত কোনো বিষাদৰ ছাঁ দেখা পোৱা নাই আজি যুদ্ধৰ প্ৰাৰম্ভণিতে ভীষ্মৰ মুখত যিটো উজ্জ্বলতা আজি হৰসজ্জাত পৰি থকাৰ পাছতো ভীষ্মৰ সেই একেখন মুখ সমস্তজনে দেখিবলৈ পাইছিল আৰু সমস্তজনে পিতামহ ভীষ্মৰ ওচৰলৈ গৈ সেৱা সৎকাৰ কৰিল খবৰ খাতি ল'লে যেনেধৰণে আমাৰ কোনোবা এজন যদি হৰসজ্জাত পৰি থাকে আমি যেতিয়া তেওঁৰ ওচৰত এষাৰ মাত দিবলৈ যাওঁ বা অকণমান এটুপি গাখীৰ বা পানী মুখত দিবলৈ যাওঁ তেতিয়া আপোনালোকে জানেনে আপোনালোকে যেনেধৰণে দুখৰ অনুভৱ কৰে আপোনালোকতকৈও কিন্তু সেই হৰসজ্জাত পৰি থকা লোকজনে বেছি দুখ অনুভৱ কৰে কেনেকৈ দুখ অনুভৱ কৰে প্ৰত্যেকজনেই যেতিয়া এষাৰ এষাৰ মাত মাতিবলৈ যাব বা সান্তনা বাণী দিব তেতিয়া তেওঁ জানিব আপোনাৰ হ'ব ক'ব নোৱাৰে যে মোৰ অন্তিম সময় যে কাষ চাপিছে সমস্তজনে যে মোক আহি বিদায় দিব এই কথা সেই হৰসজ্জাত পৰি থকা প্ৰত্যেকজন লোকে অনুভৱ কৰে
দুই চকু নিগৰি আহে, ক'ব নোৱাৰে। তেওঁ জানে যে মোৰ জীৱনৰ শেষ সন্ধিয়া ইতিমধ্যে আৰম্ভ হৈছে। আজি সমস্তজনে পিতামহৰ ভীষ্মৰ আশে পাশে ৰৈ ভীষ্মৰ চৰণ চুই সেৱা কৰাৰ লগে লগে ভীষ্মৰ দুচকুৰে পানী নিগৰি আহিছে। তেওঁ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথমৰ পৰা শেষলৈকে প্ৰত্যেকটো দিনৰ এটি এটি দিন অনুভৱ কৰিছে। লগে লগে কুন্তি মাতৃৰ প্ৰতি আঙুলি টিমাই কৈছিল, হে পুত্ৰ বধূ, তুমি জীৱনত বৰ কষ্ট পালা, তুমি জীৱনত বৰ কষ্ট পালা। তোমাৰ জীৱনৰ কষ্টখিনি মোৰ নিচিনা এজন সুঠাম ব্যক্তি থকাৰ পাছতো তোমাক কষ্টৰ পৰা মই লাঘৱ কৰিব নোৱাৰিলোঁ, যাৰ কাৰণে আজি মই অনুভৱ কৰিছোঁ মোৰ অন্তৰ দহি গৈছে। কিয় অন্তৰ দহিছে জানেনে? আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে পিতামহ ভীষ্ম পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। একেজন লোকে যিটো পৰিয়ালৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, কুৰুক্ষেত্ৰৰ সমৰত পাণ্ডৱক নিঃশেষ কৰিম বুলি পঞ্চপাত বাণ মাৰিছিল, তেনে লোকে আজি পঞ্চ পাণ্ডৱৰ হৈ দুখ প্ৰকাশ কৰিছে। মনত ৰাখিব, যিসকলে ধৰ্ম কি বস্তু, অধৰ্ম কি বস্তু, ন্যায় কি বস্তু, অন্যায় কি বস্তু নাজানে, তেওঁলোকে যদি কেনেবাকৈ অন্যায় পক্ষত যদি থাকে, তেওঁলোকৰ দুখ নাথাকে। কিন্তু আজি পিতামহ ভীষ্ম জগতৰ এজন প্ৰসিদ্ধ পণ্ডিত জ্ঞানী লোক, যাক মহাভাগৱত বুলি কোৱা হৈছে। এই ভাগৱতে কেইজনমান ব্যক্তিক মহাভাগৱত বুলি প্ৰশংসা কৰিছে। ভাগৱতে আকৌ কোনোবা লোকক প্ৰশংসা কৰিছে। পিতামহ ভীষ্মক মহাভাগৱত বুলি কৈছে, ভক্ত প্ৰহ্লাদক মহাভাগৱত বুলি কৈছে, সন্মান কৰিছে। ভাগৱতে আকৌ ভাগৱতক সন্মান কৰিছে। এই ভাগৱত আৰু সেই ভাগৱত হ'ল চৈতন্য ভাগৱত। ভাগৱতেই পিতামহ ভীষ্মক মহাভাগৱত বুলি কৈছে। তেনে এক মহাভাগৱত থকাৰ স্বত্তেও আজি পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হৈছে। কিয়? অৰ্থাৎ পিতামহ ভীষ্ম বাক্যত প্ৰতিজ্ঞাত আবদ্ধ। যেতিয়া পিতৃয়ে দ্বিতীয়বাৰ বিয়া কৰিবলৈ উদ্যত হৈছিল সত্যৱতীক, সত্যৱতী পিতৃয়ে কেতিয়াও শান্তনুলে, অৰ্থাৎ পিতামহৰ ভীষ্মৰ পিতৃ সত্যৱত ৰজা, তেওঁলে বিয়া নিদিয়ে। কিয় বিয়া নিদিয়ে? সেই ৰজাৰ দুজন পুত্ৰ আছিল, চিত্ৰ আৰু বিচিত্ৰ। পদ্মগন্ধা পূৰ্বতে আছিল মৎস্যগন্ধা, তাৰ পাছত ভীষ্মই সত্য কৰি অনাৰ কাৰণে সত্যৱতী, সেই সত্যৱতীক বিয়া দিবৰ কাৰণে দাস ৰজাই কোনোপধ্যেই মান্তি হোৱা নাছিল। যেতিয়া শান্তনু ৰজাই বনত গৈ সেই সুন্দৰী কন্যাক লগ পাইছিল। কিয়? সেই সময়ৰ নীতি আছিল যে কোনোবা লোক যদি ৰজা হয়, ৰজাৰ প্ৰথমটো সন্তানহে যুৱৰাজ হ'ব বা পৰৱৰ্তী সময়ত ৰজা হ'ব। যিহেতুকে দাস ৰজাৰ কন্যা সত্যৱতী অৰ্থাৎ পদ্মগন্ধা, তেওঁক যদি সত্যৱত ৰজালৈ বা শান্তনুলৈ যদি বিয়া দিয়া হয়, তেন্তে কোনো কালেই তেওঁৰ কন্যাৰ সন্তান ৰাজপাটত বহিব নোৱাৰে। ভীষ্মহে ৰজা হ'ব। তেতিয়া ভীষ্ম আহি গোটেই কথাখিনি ৰজাই মন মাৰি আছিল। মন মাৰি থাকোঁতে পুত্ৰই সুধিছিল যে পিতৃ, তোমাৰ বিষাদ মনৰ কথা মই জানিব পাৰোঁনে? তেতিয়া পিতৃয়ে কৈছিল যে মোৰ ভাৰ্যা অৰ্থাৎ তোমাৰ মাতৃ গংগা ইতিমধ্যে মোক ত্যাগ কৰি গুচি গৈছে। মই এগৰাকী ভাৰ্যাৰ সন্ধানত আছোঁ। মই বনলৈ গৈছিলোঁ, মই এগৰাকী কন্যা মোৰ পচন্দ হৈছিল, আৰু সেই কন্যাগৰাকীক মই খুজিলত তেওঁৰ পিতৃয়ে মোলৈ দিবলৈ অমান্তি। যিহেতুকে তুমি মোৰ পুত্ৰ আছা, পৰৱৰ্তী সময়ত তুমিহে ৰজা হ'বা, তেওঁক কন্যাজনীক যদি মই বিয়া পাতি আনো, তেওঁ সতী সন্তান পৰৱৰ্তী সময়ত ৰজা হ'ব নোৱাৰে। তেতিয়া লগে লগে সেই পিতামহ ভীষ্মই গৈ সেই সত্যৱত ৰজাৰ বাবে অৰ্থাৎ পিতৃৰ বাবে সেই পদ্মগন্ধাক বাক্য কৰিছিল, প্ৰতিজ্ঞা কৰিছিল যে মই কোনো কালেই হস্তিনাপুৰৰ ৰাজসিংহাসনত ৰজা নহওঁ। মোৰ পিতৃৰ মনৰ
দুখখিনি দূৰ কৰিব লাগে আপোনাৰ কন্যাক মোৰ পিতৃলে বিয়া দিব পাৰিব মই ৰজা নহওঁ ঠিক কথা কিন্তু পৰৱৰ্তী সময়ত হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে যদি কোনোবাই কেনেবাকৈ অসৎ চিন্তা কৰে বা অন্যায় চিন্তা কৰে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে মোৰ প্ৰাণ থাকে মানে হস্তিনাপুৰৰ ৰাজসিংহাসন ৰক্ষা কৰিবৰ কাৰণে মই প্ৰতিজ্ঞাবদ্ধ হলোঁ দুটা প্ৰতিজ্ঞা কৰিলে এক প্ৰতিজ্ঞা কৰিলে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ ৰজা নহওঁ দ্বিতীয় প্ৰতিজ্ঞা কৰিলে যে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে যদি কোনোবাই বিৰুদ্ধাচৰণ কৰে তেন্তে মই ন্যায় অন্যায় ধৰ্ম অধৰ্ম কথা নাজানো মাত্ৰ হস্তিনাপুৰৰ ৰাজসিংহাসন পাকে পকাৰে মই ৰক্ষা কৰিম বুলি পদ্মগন্ধাৰ পিতৃৰ আগত সত্য কৰি অংগীকাৰ কৰি পদ্মগন্ধাক পিতৃলৈ সত্য কৰি অনা কাৰণে তেওঁৰ নাম হ'ল সত্যৱতী আৰু সেই সূত্ৰে আজি সমস্ত অধৰ্ম অন্যায় দেখাৰ পাছতো দুৰ্যোধনৰ ফলীয়া হৈ ভীষ্মই যুদ্ধ কৰিবলৈ যোৱাটো পৰম তেওঁ অন্ত দগ্ধত ভুগিব লগা হৈছে তেওঁ জানে ধৰ্ম কি বস্তু অধৰ্ম কি বস্তু জানে ন্যায় কোনটো অন্যায় কোনটো হেতুও জানে কিন্তু জনাৰ পাছতো এই কথাটো যে অন্যায় এই অন্যায় কথাৰ জনাৰ পাছতো যেতিয়া অন্যায়ৰ কাষত থাকি মন্তব্য দিব লগা হয় বা অধৰ্মৰ লগত থাকি ধৰ্মৰ বিপক্ষে যুদ্ধ দিব লগা হয় প্ৰকৃত পণ্ডিত বা জ্ঞানী লোকে তাতোতকৈ আৰু দুখ নাথাকে যিজনে ধৰ্ম অধৰ্ম নাজানে তেওঁ একো নাই কিন্তু আজি পিতামহ ভীষ্মই এই কথাটো জানে গতিকে তেওঁ দুখ প্ৰকাশ কৰিছে আৰু লগে লগে কুন্তীক কৈছে যে মই হেন শক্তিশালী হস্তিনাপুৰত বীৰ থকাৰ সত্ত্বেও তোমাৰ যে জীৱনত কিমান দুখ যন্ত্ৰণাই ভৰি পৰিল তিল মানুহ মই তোমাক ৰক্ষা কৰিব নোৱাৰিলোঁ আৰু পঞ্চপাণ্ডৱক সৰ্বপ্ৰথমে মই সহায় কৰিব লাগিছিল যদিও আজি মোৰ সন্মুখতে পঞ্চপাণ্ডৱৰ বিৰুদ্ধে তেওঁলোকক নিধন কৰিবৰ কাৰণে মই যুদ্ধত অৱতীৰ্ণ হ'ব লগা হ'লোঁ এই অন্তদ্বন্দ্বই মোক বাৰে বাৰে খুলি খাইছে কুৰুক্ষেত্ৰ যুদ্ধখন আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে মন কৰিব এটা কথা ধৃতৰাষ্ট্ৰ অন্ধ কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হ'ল ধৃতৰাষ্ট্ৰই প্ৰভু ভগৱন্তৰ ওচৰত এটা প্ৰাৰ্থনা কৰিছিল যে যুদ্ধখন চোৱাৰ মোৰ হেঁপাহ আছিল যিহেতুকে মই জন্মান্ধ জন্মৰ পৰা অন্ধ মই কেনেকৈ সেই যুদ্ধখন চাব পাৰিম তেতিয়া ভগৱন্ত পুৰুষে ধৃতৰাষ্ট্ৰৰ ব্যক্তিগত সহায়কাৰী বা সচিব তেওঁক দিব্য জ্ঞান প্ৰদান কৰিছিল সঞ্জয়ক আৰু সঞ্জয় ঘৰতে থাকি সমস্ত কুৰুক্ষেত্ৰৰ যুদ্ধখন চাই আছিল আৰু লগে লগে ধৃতৰাষ্ট্ৰক হবহু কথাখিনি কৈ গৈ আছিল গতিকে কুৰুক্ষেত্ৰৰ যুদ্ধখন কেনেকৈ জগতত প্ৰকাশ পালে এই কথা সঞ্জয়ক দিব্য জ্ঞানৰ দ্বাৰা সমস্ত কথাখিনি ধৃতৰাষ্ট্ৰক কৈ যোৱা কথাখিনি হ'ল মহাভাৰতৰ কথা আৰু ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছে যিদিনাখনি প্ৰথম যুদ্ধ আৰম্ভ হৈছে যে হে সঞ্জয় কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'বলৈ হৈছে নেকি বোলে হয় মহাৰাজ কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'বলৈ হৈছে দুই পক্ষ সন্মুখা সন্মুখীন হৈছে বোলে কেনেধৰণে আগবাঢ়িছে বোলে পাণ্ডৱ কুলৰ ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু অৰ্জুনে বিপক্ষ ফালৰ পৰা আহি যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে কুৰুক্ষেত্ৰ যুদ্ধৰ বিপক্ষ প্ৰাৰ্থী অৰ্থাৎ দুৰ্যোধনৰ যিটো দল সেই দললৈ আগবাঢ়ি আহিছে তেতিয়া ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছে যে তেওঁলোকে যুদ্ধ কৰিবলৈ আহি বিপক্ষ পক্ষৰ ফালে কিয় ধাৱলি মেলিছে আৰু অন্যহাতে দুৰ্যোধনে অতি আনন্দৰে হাঁহিছে যে যুদ্ধ আৰম্ভ হোৱাই নাই ই অন্যহাতে ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু অৰ্জুনে আমাৰ ওচৰলৈ শৰণাপন্ন হ'বলৈ আহিলেই তেওঁলোকে ভয় খাইছে যুদ্ধ আৰম্ভই হোৱা নাই ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু অৰ্জুন কৌৰৱ পক্ষফালে আগবাঢ়ি আহিছে কিয় আহিছে জানেনে যিসকল দুষ্ট দগবাজ যিসকল অসৎ লোক তেওঁলোকৰ মনত সদায় সন্দেহ ভাৱ থাকে যিহেতুকে দুৰ্যোধন অহংকাৰী অজ্ঞানী তেওঁ ভাবিছে যে ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু অৰ্জুন আমাৰ ওচৰত শৰণাপন্ন হ'বলৈ আহিছে আৰু তেওঁলোকে যুদ্ধ নকৰে আৰু এই হস্তিনাপুৰ এৰি পেলাই তেওঁলোকে পলাই যাব এই কথাখিনিকে ক'বলৈ আমাৰ ফালে আহিছে বুলি
ভাবিছে কিন্তু প্ৰকৃততে তেওঁলোকে ভবা কথাখিনি নহয় এই গোটেই কথাখিনি ইয়াত আছে আকৌ দেই মই কৈহে দিছোঁ কথাখিনি কৈ দিম বাৰু অকণমান পঢ়ি দিম গতিকে ধৰ্মৰাজ যুধিষ্ঠিৰ কিয় গৈছে জানেনে শত্ৰু হওক মিত্ৰ হওক জ্ঞানীসকলে সদায় গুৰুসকলৰ আশীৰ্বাদ বিচাৰে লাগিলে যুদ্ধই হওক লাগিলে ধৰ্মই হওক বা অধৰ্মই হওক যিহেতুকে ধৰ্মৰাজ যুধিষ্ঠিৰ পিতামহ ভীষ্ম কুলগুৰু কৃপাচাৰ্য দীক্ষাগুৰু দ্ৰোণাচাৰ্য আছে ধৰ্মৰাজ যুধিষ্ঠিৰকে ধৰি অৰ্জুনৰ সহিতে তেওঁলোকে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত অস্ত্ৰ শিক্ষা লৈছিল আজি যুদ্ধ আৰম্ভ হ'বলৈ হৈছে গুৰুৰ পৰা আশীৰ্বাদ ল'ব নালাগিব নেকি অন্যহাতে গুৰু আকৌ তেওঁলোকৰ বিপক্ষে যুদ্ধ দিব তেওঁলোকৰ পিতৃ বা জ্যেষ্ঠ পিতামহ ভীষ্ম আছে তেওঁৰ আশীৰ্বাদ বিচাৰি ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু অৰ্জুন আগবাঢ়ি গৈছে গৈ পেলাই সৰ্বপ্ৰথমে পিতামহ ভীষ্মক সেৱা কৰিছে যে হে পিতামহ ভীষ্ম যিহেতুকে যুদ্ধখন হ'বলৈ আগবাঢ়ি আহিছে তুমি আমাক এক বিন্দু কিবা নকৰিবানে যিহেতুকে তোমাৰ সন্তানৰ দৰে আমি তেতিয়া পিতামহ ভীষ্মই বিজয় ভৱ যদি যিজন পিতামহ ভীষ্মই কুৰুক্ষেত্ৰত যুদ্ধৰ প্ৰথম সেনাপতিজনেই যদি বিপক্ষ পাৰ্টিক বিজয় ভৱ বুলি কৈছে তেতিয়াহ'লে যুদ্ধ ইতিমধ্যে ফলাফল ওলালেই কাৰণ পিতামহ ভীষ্মই কোৱা বাক্য অথলে নাযায় যদি পিতামহ ভীষ্মই বিজয় ভৱ বুলি ক'লে অৰ্থাৎ জয় হবি বুলি ক'লে শত্ৰুৱে বিপক্ষ পাৰ্টিকটো জয় হ'ব বুলি নকয় কিন্তু পিতামহ ভীষ্মই আজি আশীৰ্বাদ দিলে যে জয় হ'ব বিজয় হ'ব তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে সুধিলে পিতামহ ভীষ্মক হে পিতামহ তুমি যে আমাক বিজয় ভৱ বুলি ক'লা যুদ্ধ আৰম্ভ হোৱাই নাই বোলে যোৱা সময়ত ক'ব তোমাৰ নিচিনা শক্তি পুৰুষ থাকোঁতে তোমাৰ নিচিনা পৰাক্ৰম থাকোঁতে আজি আমাক তুমি বিজয় ভৱ বুলি কোৱাৰ উদ্দেশ্য বুজি নাপালোঁ হয় পিতামহ ভীষ্মই কৈছে মোক এই জগতত কোনো নৰ কোনো নাৰীয়ে পৰাস্ত কৰিব নোৱাৰে অৰ্থাৎ ধৰ্মৰাজ যুধিষ্ঠিৰক এটা ইংগিত দি দিলে যে মোক পৰাজয় কৰিবলৈ হ'লে তোমালোকে এটা কৌশল অৱলম্বন কৰিব লাগিব পিতামহ ভীষ্মক কোনো নৰই পৰাজয় কৰিব নোৱাৰে যদি সেনাপতিকে পৰাজয় কৰিব নোৱাৰে তেন্তে যুদ্ধ জয় হ'ব নোৱাৰে তেন্তে উপায় কি অৰ্থাৎ পিতামহ ভীষ্মৰ প্ৰতিজ্ঞা আছিল যে তেওঁ নৰয়ো হৰুৱাব নোৱাৰে নাৰীয়েও হৰুৱাব নোৱাৰে আৰু সেই কথা ধৰ্মৰাজ যুধিষ্ঠিৰে জানি যুদ্ধৰ সময়ত ৰথৰ আগত তেওঁ কি আনিছিল মতাও নহয় মাইকীও নহয় যাক আমি হিজিৰা বুলি কওঁ অৰ্থাৎ তৃতীয় লিংগ শিখণ্ডীক আনিছিল আৰু শিখণ্ডী অহাৰ কাৰণে পিতামহ ভীষ্মই যিমানেই শৰ নিক্ষেপ কৰিছিল সেই শৰ তেওঁ গাত বুকুত পাতি লৈছিল আৰু তেওঁ কোনোদিনে শৰ নিক্ষেপ কৰা নাছিল কাৰণ মতাও নহয় মাইকীও নহয় তেনে লোকৰ লগত প্ৰকৃত শক্তিশালী যোদ্ধাই যুদ্ধ নকৰে এইটো বীৰৰ লক্ষণ অৰ্থাৎ শিখণ্ডী আৰু সেই শিখণ্ডী কিয় আহিছিল তাৰো মহাভাৰতত বহুত কাহিনী ক'ব লাগিব বিশেষকৈ সেই কাহিনীলৈ আমি নাযাওঁ বহুত সময় লাগিব পৰৱৰ্তী সময়ত যদি আমি কেনেবাকৈ সুযোগ আৰু সুবিধা পাওঁ আপোনালোকক সেই কথাখিনি আনিম গতিকে পিতামহ ভীষ্মক অৰ্জুনে শৰৰ উপৰি শৰ নিক্ষেপ কৰিলে আৰু সেই শৰেই তেওঁ শয্যা বনাই আজি সেই অন্তিম দিনটোৰ কাৰণে বাট চাই আছে আৰু আজি কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তিৰ পাছত হস্তিনাপুৰৰ ৰাজসিংহাসনত বহুৱাবৰ কাৰণে ধৰ্মৰাজ যুধিষ্ঠিৰক বুজনি দিবৰ কাৰণে পিতামহ ভীষ্মৰ ওচৰলৈ লৈ গ'ল আৰু সেই পিতামহ ভীষ্মই আজি অৰ্জুনক আৰু ধৰ্মৰাজ যুধিষ্ঠিৰক উদ্দেশ্য কৰি যিখিনি কথা কৈছে সেইখিনি পিতামহ ভীষ্মৰ মুখ্য উৎসৱ তাৰমানে কালিলৈ পিতামহ ভীষ্ম মুখ্য প্ৰাপ্তি হ'ব আৰু আজি তেওঁলোকৰ ওচৰত এটা উৎসৱলৈ পৰিণত হৈছে বিভিন্ন ঋষিসকল দেৱতাসকলো আহি সেই স্থানত উপস্থিত হৈছে আৰু সকলোৰে মাজত ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু অৰ্জুনক বুজোৱাৰ চলেৰে মহাভাগৱত গীতা আৰম্ভ হ'ল আকৌ পুনৰবাৰ ইয়াত গীতাও আছে এই পিতামহ ভীষ্মৰ মুখ্য উৎসৱৰ পৰা গীতা আৰম্ভ হ'ব আমি আজিৰ পৰা গীতা আৰম্ভ হ'ব কাৰণ ইয়াতে গীতাখন সন্নিৱিষ্ট হৈছে যে কি নহওক আমি অকণমান পদ গাম
আপোনালোকক গোটেই কথাখিনি থুলমূলকৈ ক'লোঁ এতিয়া আপোনালোকে অকণমান শুনি যাব মাত্ৰ অকণমান কাম যিহেতুকে সময় হৈছে আমি পৰৱৰ্তী সময়ত এই কথাখিনি সুন্দৰভাৱে আলোচনা কৰি যাম আহকচোন পদে কি কৈছে হে ৰাম 7-8-2 অধ্যায়ৰ কথা গৈল ভীষ্ম মুখ্য উৎসৱ কহিবে হুতে লৈল গোত্ৰ হত্যা পাতক কৰিয়া যুধিষ্ঠিৰ মাধৱৰ প্ৰভুদে নভৈল বুদ্ধি থিৰ গোত্ৰ হত্যা মহাপাপত যুধিষ্ঠিৰ অস্থিৰ মাধৱ মানে ভগৱন্তৰ কথা কৈছে ভগৱন্তৰ প্ৰভুদে তেওঁ বুদ্ধি থিৰ কৰিব নোৱাৰিলে অধিক বুলন্তে কৰা কৃষ্ণকো বিচাত বুজিলো সকলো তোমাৰেহে কুটনাত কান্দন্ত কৰিলো বুলি সুহিদ বিঘাত ব্যাসৰ বাক্যত নাই ৰাজাৰ সঞ্জাত সকলো কথা বুজোৱাৰ পাছত এবাৰ ব্যাসদেৱক আনিলে আৰু ব্যাসদেৱৰ বাক্যটো ৰজাই কিন্তু সঞ্জাত নহ'ল অৰ্থাৎ সন্মত নহ'ল কহন্ত যতে ক যজ্ঞ যুগ প্ৰায় চিত্ৰ নুহি শান্ত তথাপিতো নিপতিৰ চিত্ৰ ঈশ্বৰৰ ইচ্ছা কোনে কৰিবে নিৰোধ ভীষ্মৰ মুখেহে তাংক কৰাইবু প্ৰভুদ যিমান কথা ক'লেও যেতিয়া যুধিষ্ঠিৰে বুজোৱা নাই আমি ভীষ্মৰ মুখেহে তেওঁক প্ৰভুত দিব পাৰিম বুলি ভাবি ভগৱন্তই এবাৰ সিদ্ধান্ত লৈছে এ ৰাম হেন মনে মানহন্তে ঈশ্বৰ মাধৱে গৈলা কুৰুক্ষেত্ৰ পাণ্ডৱ বান্ধৱে কুন্তি আদি কৰি নাৰী হবে গৈলা লৰি মহাভাগৱত ভীষ্ম জৈত আশা পৰি য'ত ভীষ্ম মহাভাগৱত পৰি আছে তালে কুন্তিকে আদি কৰি সমস্ত নাৰী সহিতে পঞ্চ পাণ্ডৱ সবান্ধৱে সেই স্থানলৈ গতি কৰিছে দেখিলা ভীষ্মক হৰ সজ্জাত আচন্তে যেন পুৰন্দৰ পাত ভৈল স্বৰ্গ হন্তে যেনেকৈ স্বৰ্গৰ পৰা যানচা ইন্দ্ৰহে আহি মৰ্ত্যত শয়ন কৰি আছে তেনে এটা দৃশ্য তেওঁলোকে দেখিবলৈ পাইছে হে ৰাম যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি নাৰদ মুখ্যে তৈত মিলিলা হৰিষি ব্যাস শুক বশিষ্ঠ প্ৰমুখ্যে মুনিৰাজ ভীষ্মৰ আগত বহি পাতিলা সমাজ তাত কোন কোন আহিলে নাৰদ আহিলে দেৱঋষি আহিলে ৰাজঋষি আহিলে ব্ৰহ্ম ঋষি আহিলে ব্যাসদেৱ গ'ল শুক গ'ল আৰু বশিষ্ঠকে প্ৰমুখ্য কৰি সমস্ত লোক সেই স্থানত উপবিষ্ট হ'ল আৰু উপবিষ্ট হৈ এখন সাধুৰ সমাজ পাতিলে হবাকো কৰিলা পূজা যাক যেন বিধি কৃষ্ণক দেখিয়া যেন পাইলা নৱনিধি হাদৰে আগত আনিব খাইলা আসনে পাদ্য অঘ্য ধূপ দীপ দিলা হবে মানে অভীষ্মৰ অৱস্থা দেখি হলো তক মুখে কাছতে আচন্ত পাঞ্চু ভাই মহাদুখে সমস্তজনক দেখাৰ লগে লগে ভীষ্মৰ অত্যন্ত দুখ হলুটক মানে লুটক বাগৰি আহিছে আৰু কাষতে পঞ্চ ভাই অৰ্থাৎ পাঞ্চু পাণ্ডৱ কাষতে মহাদুখ মনে ৰৈ আছে কাষতে কোন আছে হে ৰাম কুন্তি সত্যৱতী আদি কান্দে নাৰীগণে দেখিয়া ভীষ্মৰ মৰ্ম চৰি গৈল মনে লুতকে চঞ্চল আঁকি আতি অনুৰাগে
বুলিলা হবাকু বাক্য ভীষ্ম মহাভাগে পৰম ধাৰ্মিক পাঞ্চু কৃষ্ণ ক সন্মুখ অইহি মহা কষ্ট তোৰা হবু পাইলা দুখ ভীষ্মই দুখ প্ৰকাশ কৰিছে তোমালোকৰ জীৱনত ইমান দুখ যি দুখ আজি মোৰ দুই চকুৰে চাই চাই মই নিঃসহায় হৈ ভোগ কৰিব লগা হৈছে এই কথা আজি তেওঁলোকক উদ্দেশ্য কৰি ভীষ্মৰ অত্যন্ত দুখ লাগিছে হা মাও কুন্তি তোমাকে হে কৰুক্ষেত পাণ্ডুৰ মৰণে দুখ পাইলা অবিচ্ছেদ এহি পাঞ্চ পুত্ৰ লয়া কৰিলা বিদেশ দুষ্ট ধৃতৰাষ্ট্ৰে নেদিলে কোনক লেখ এই দুষ্ট ধৃতৰাষ্ট্ৰই তোমালোকক যে কিমান দুখ দিলে সেই লাগ গৃহ বনাই তোমালোকক জুই দিবৰ কাৰণে কিমান প্ৰস্তুতি চলালে তোমালোকে যেতিয়া বনত আছিলা বৈশিষ্ট্যক পঠাই অৰ্থাৎ দুৰ্বাসাক পঠাই তোমালোকক সাপ দিয়াৰ যি কৌশল এই সমস্তখিনি ধৃতৰাষ্ট্ৰৰ কোপত পৰি তোমালোকে কিমান লাঞ্ছনা কিমান কষ্ট ভোগ কৰিব লগা হ'ল মই নীৰৱে চাই থাকিব লগা হৈছে যিটো মই প্ৰতিকাত আবদ্ধ হৈ আজি সেই উচিত কথাৰ বিৰুদ্ধে মই মাত মাতিব নোৱাৰোঁ আজি পিতামহ ভীষ্মই যদি এবাৰ যদি ক'লেহেঁতেন এইখিনি কাম কেতিয়াও হ'ব নোৱাৰে কুৰুক্ষেত্ৰ বা হস্তিনাপুৰৰ ৰাজসিংহাসন তেনে এজন ব্যক্তি নাছিল যিটো ভীষ্মৰ কথাক উফৰাই দিব পৰা কিন্তু ভীষ্ম প্ৰতিজ্ঞাবদ্ধ ভীষ্ম বাক্যত আবদ্ধ জানো নাই তো দুখ লিখিত তোমাৰ কালে ঘটাইলে কৱানি হ'ব নিকাৰ মই বুজিছোঁ যদিও তোমালোকে জীৱনত দুখ পাইছা এই দুখ কিন্তু প্ৰকৃততে তোমালোকে পূৰ্ব কৰ্মৰ ফলতহে দুখ পাইছা কালে সমস্তখিনি নিয়ন্ত্ৰণ কৰি থাকে কালে কি কৰে কাল মানে সময়ে কেনেধৰণে নিৰূপণ কৰে আজি আপোনাৰ মোৰ জীৱনত যদি কেতিয়াবা কালিলৈ কিবা ঘটনা ঘটিবলগীয়া আছে এয়া কালে ঘটাইছে কালে কিছুমান কাম ডাঙৰকৈ ঘটায় কিছুমান কাম আকৌ সৰুকৈ ঘটায় আজি পঞ্চ পাণ্ডৱৰ লগত ভগৱন্ত পুৰুষ থকাৰ সত্ত্বেও পঞ্চ পাণ্ডৱৰ জীৱনত ইমান দুখ যন্ত্ৰণা কিয় হয় এইটোৱে আমি জানিবলগীয়া আটাইতকৈ ডাঙৰ কথা আপোনাৰসবক কোনোবাই ক'ব পাৰে যে আপোনাৰসবে ভাদ মাহত নিতৌ নামঘৰলৈ গৈছে ভাগৱত শ্ৰৱণ কৰিছে নাম কীৰ্তন কৰে কিন্তু আপোনালোকৰ গৃহবিলাকত দুখ দুৰ্গতি কিয় নুগুছে বা আপোনাৰসবক যিজন ভাগৱতীয়ে ভাগৱত শ্ৰৱণ কৰোৱাই আছে তেওঁনো জীৱনত কিয় দুখ আহিছে আপোনাৰসবে উত্তৰ দিব পাৰিব পঞ্চ পাণ্ডৱৰ লগত স্বয়ং ভগৱন্ত পুৰুষ থকাৰ সত্ত্বেও পঞ্চ পাণ্ডৱৰ দুখ দুৰ্গতিয়ে কিন্তু কুলাই পাচিয়ে নধৰা হৈছিল অৰ্থাৎ আমাৰ জীৱনত আহিবলগীয়া যিবিলাক ঘটনা এইবিলাক কালে কৰি থাকে কালে সকলোখিনি কৰি থাকে কালৰ পৰা বিধিৰ বিধান ভগৱন্তয়ো নিক্ষেপ কৰিব নোৱাৰে আপোনাৰ মোৰ জীৱনত যদি কেতিয়াবা দুৰ্ঘটনা ঘটিবলগীয়া আছে সেয়া কালৰ প্ৰভাৱ কিন্তু ভগৱন্তৰ শৰণত যদি আপোনাৰসবে বা আমি শৰণাপন্ন হৈ থাকোঁ তেন্তে হ'বলগীয়া ডাঙৰ ঘটনাটো কিঞ্চিতমান হ'লেও ঘটাই পেলাই আপোনাৰসবক মুক্তি দিব এই কাৰণেই ভগৱন্তৰ শৰণলৈ আমি আহিব লাগে হে ৰাম জানো নাই তো দুখ লিখিত তোমাৰ কালে ঘটাইলে ক আনি ই হ'ব নিকাৰ ঈশ্বৰ কালেহে হৰৈ জগতৰে আয়ু সংসাৰত ভ্ৰমা ঐ মেঘক যেন বায়ু ধন জন জীৱন তিলে কহু ঐ চন্ন কালকতৰ কিবে হেন নাই একোজন এই জগতত কালক তৰ্কিব পৰা বা কালক নিৰোধ কৰিব পৰা কালক নাশ কৰিব পৰা কোনো লোক নাই এজনেই আছে যিজন তোমালোকৰ কাষত জগতৰ আধাৰ হিচাপে থিয় হৈ আছে যাক তোমালোকে বন্ধু বুলি ভাবিছা যাক তোমালোকে ৰথৰ সাৰথি বুলি ভাবিছা যাক তোমালোকে যুদ্ধৰ মন্ত্ৰী বুলি ভাবিছা প্ৰকৃততে তেওঁ এই জগতৰ কাল আৰু মায়াক নিয়ন্ত্ৰণ কৰিব পৰা অগতিৰ গতি কেশৱ
হে ৰাম আতি অঘটনকো ঘটাৱে কালে আনি পৰম আশ্চৰ্য ইহে শুনা দুয়ো প্ৰাণী জৈত্য ধৰ্ম ৰাজা গদা পানী বিকুদৰ ধনঞ্জয় যথাত গান্ধিব ধনু ধৰ পৰম সুহৃদ কৃষ্ণ জৈত্য সভা হদ দেখিয়া আশ্চৰ্য কিনো তথাতে আপদ কৈছে যে হে ধনঞ্জয় তোমাৰ নিচিনা ধনু বিদ্যাত পাৰ্গত থকা কোন আছে এই জগতত ভীমৰ নিচিনা গদাধাৰী ভীমৰ নিচিনা পৰাক্ৰমী এই জগতত দ্বিতীয়জন নাই ধৰ্মক ৰক্ষা কৰি থকা যুধিষ্ঠিৰৰ নিচিনা দ্বিতীয়জন ব্যক্তি জগতত পাবলৈ নাই আৰু পৰম সুহৃদ জগতৰ কৃষ্ণ তোমালোকৰ সৈতে থকাৰ পাছতো তোমালোকৰ জীৱনলৈ দুখ যে আহিছে এয়া তোমালোকৰ প্ৰাৰব্ধ কৰ্মৰ ফল পিতামহ ভীষ্মই লাহে লাহে পঞ্চ পাণ্ডৱক বুজনি দিবলৈ ধৰিছে যে জৈত্য ধৰ্মৰ ৰাজা গদা পানী বিকুদৰ অৰ্থাৎ য'ত ধৰ্ম ৰজা গদা পানী মানে হাত যাৰ হাতত গদা আছে বিকুদৰ ধনঞ্জয় যথাত গান্ধিব ধনুধৰ যাৰ হাতত গান্ধিব ধনু আছে পৰম সুহৃদ কৃষ্ণ জৈত্য সভা হত দেখিয়া আশ্চৰ্য কিন্তু তথাতে আপদ কি আশ্চৰ্য তেনে পৰম শক্তিশালী পুৰুষসকল থকাৰ পাছতো জগতৰ আধাৰ থকাৰ পাছতো তোমালোকৰ জীৱনলৈ কিয় আপদবিলাক আহিছে এই কথাখিনি আজি পিতামহ ভীষ্মই বুজাব বিচাৰিছে হে ৰাম ধৰ্মিষ্ঠ বলিষ্ঠ ধনু ধৰ কিছু নুই যেন কৰে ঈশ্বৰেহে সিহে হবে হুই আমি নিজকে যিমান শক্তিশালী বুলি ভাবিলেও আমি নিজকে যিমান ধনৱন্ত বুলি ভাবিলেও কিন্তু আমাৰ জীৱনত ঘটিবলগীয়া সমস্ত কাম বা সমস্ত আপদ সমস্তখিনি প্ৰভু ভগৱন্তৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে আমি মনুষ্য জীৱ পোৱাৰ আগতে 84 লক্ষ জনম অতিক্ৰম কৰি অহাৰ সময়ত যিমানখিনি আমাৰ জীৱনত অপৰাধ ৰৈ গৈছে সেই তাৰ কৰ্মফল কিন্তু আমি ভুগিবই লাগিব হে ৰাম ঈশ্বৰ চেষ্টাক জানে পমন মহন্তে ব্ৰহ্মাহৰু মোহ যায় জাকবিচাৰন্তে চিনাই বেলাগিলা ভীষ্মে মেলিয়া আঙুলি এহন্তে ঈশ্বৰ কৃষ্ণ কালুৱাংকে বুলি পিতামহ ভীষ্মই আঙুলিটো আই কথা কৈছে হৌজন তোমালোকে যাক তোমালোকৰ লগত বন্ধু বুলি সখা বুলি মন্ত্ৰী বুলি ৰথৰ সাৰথি বুলি ভাবিছা তেওঁ কেশৱ তেওঁ এই জগতৰ সৃষ্টিকাৰী যাৰ ইচ্ছাত সমস্ত জগত কৰ্মবদ্ধমান গতিত ঘূৰি থাকে আজি পিতামহ ভীষ্মই জগতৰ ঈশ্বৰক চিনাই দিছে এটা পিতামহ ভীষ্মক মহাভাগৱত বুলি কিয় কোৱা হয় আমি সৰ্বসাধাৰণতে ভকত ভাগৱত বুলি কোৱা হয় কিন্তু প্ৰত্যেকজন মানুহ ভাগৱত হ'ব নোৱাৰে যিজনে এই জগতৰ আধাৰ যে কৃষ্ণ যিজন ঈশ্বৰে যে কাল আৰু মায়াক নিয়ন্ত্ৰণ কৰিব পাৰে এই কথাটো যিজনে বুজি পাইছে আৰু বুজি পাই যিজনে সেই পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ ওচৰত শৰণাপন্ন হৈছে সেইজনকেই মহাভাগৱত বুলি কোৱা হয় ইয়াতে ক'ব মনত ৰাখিব সেইজনকহে মহাভাগৱত বুলি কোৱা হৈছে যিজনে
কাল আৰু মায়াৰ গৰাকী ভগৱন্ত পুৰুষ এই জগতৰ আধাৰ তেওঁৰ ওচৰতেই যে শৰণাপন্ন হৈ থাকিব লাগে এই কথাটো যিজনৰ হৃদয়ত উপলব্ধি হৈছে সেইজনেই মহাভাগৱত অৰ্থাৎ এই ভাগৱততকৈও শ্ৰেষ্ঠ এই ভাগৱতে সেই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে প্ৰথমৰ পৰা দ্বাদশ পৰ্যন্ত বিভিন্ন কাহিনীৰ মাজেদি যে জগতৰ ঈশ্বৰ যে সেইজন আৰু সেইজনেই যে নৰ ৰূপ ধৰি নৰলীলা কৰি ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই ব্যৱস্থাটো দেখুৱাবৰ কাৰণে 125টা বছৰ কাৰ্যসূচী লৈ এই জগতলৈ আহিছিল যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত এই ভাৰত ভূমিত বসুন্ধৰিত যিসকল অধৰ্মস্য লোকে ধৰ্মক অপব্যৱহাৰ কৰি আছে ধৰ্মক নচ্ছাত কৰি আছে তেওঁলোকক দমন কৰিবলৈ অহাটোহে প্ৰভু ভগৱন্তৰ মূল উদ্দেশ্য আৰু লক্ষ্য আৰু এই কথাটো যিজনে এই জগতত উপলব্ধি কৰিব পাৰিলে তেওঁ লাগিলে অন্তৰ্য জাতিয়ে হওক বা নিষ্কুলতেই জন্মগ্ৰহণ কৰক তেওঁ কিন্তু এই ভাগৱতে মহাভাগৱত বুলি চিনাকি কৰাই দিছে আপোনালোকক মই দেখুৱাই দিছোঁ যে ভাগৱতৰ মাধ্যমেদি মহাভাগৱত কাক কোৱা হয় যদি আপুনি ভাবিছে আজি পিতামহ ভীষ্মই কৈ যোৱা কথাখিনি আপোনাৰ জীৱনত যদি প্ৰয়োগ হৈছে তেন্তে আপুনিও এজন মহাভাগৱত সকলোকে মহাভাগৱত বুলি ভাগৱতে অভিধা দিয়া নাই হে ৰাম ঈশ্বৰ চেষ্টাক জানে কমন মহন্তে ব্ৰহ্মাহৰু মোহ যাই যাক বিচাৰন্তে ব্ৰহ্মাহৰ হৰ মানে শিৱ ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই যাৰ মোহত পৰি আজি ভগৱানক চিনিব নোৱাৰে এইজনেই যে ভগৱান আৰু তেনে এজন লোক সেই পঞ্চভাই তোমালোকৰ কাষত আজি থিয় হৈ আছে তোমালোকে তেওঁক চিনি পোৱাত দেৰি হৈছে আজি পিতামহ ভীষ্মই জগতৰ কৃষ্ণক চিনাকি কৰি দিবলৈ গৈ যে ব্ৰহ্মা হৰেও যাক চিনি পাবলৈ বা ব্ৰহ্মা হৰেও যাৰ মোহত পৰি আজি অন্ধ হৈ আছে তেনে এজন জগতৰ আধাৰ অগতিৰ গতি দয়াৰ কৰুণা গুণেৰে ভৰপূৰ সমস্ত ভকত বৎসল কেশৱ আজি তোমালোকৰ কাষতেই আছে চিনাই বেলাগিলা ভীষ্মে মেলিয়া আঙুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কালুৱাংকে বুলি সাম্প্ৰন্তে আচন্ত হুয়া দৈৱকী তনয় আন্তে হুই জগতৰ সৃষ্টি স্থিতি লয় সৃষ্টি আৰু লয় সৃষ্টি স্থিতি আৰু লয় তিনি গুণ যাৰ নিৰ্দেশত চলে আৰু সেইজন জগতৰ ঈশ্বৰ ব্ৰহ্মাণ্ডৰ গৰাকী মায়াৰ স্বামী সেই জগতৰ ঈশ্বৰক তোমালোকে চিনি নাপায় পৰম অনৰ্থক কৰিছে বুলি পিতামহ ভীষ্মই কৈছে এবাৰ অষ্টবক্ৰ নাম আপোনালোকক আগতে কৈছোঁ অষ্টবক্ৰ মানে বক্ৰ মানে ভাজ অষ্ট মানে 8 এবাৰ অষ্টবক্ৰই জীৱনত জন্মগ্ৰহণ কৰি বৰ কষ্ট পাইছে তেওঁ ক'তো খুটা এটা নহ'লে থাকিব নোৱাৰে তেওঁ ভাজটো 8টা ভাজত খোজকাঢ়িব নোৱাৰে লাঠি এডাল ধৰি যাব লাগে বহু কষ্ট জীৱনত আমি এটা ভাজ হ'লেই খোজকাঢ়িবলৈ দিগদাৰ হয় 8টা ভাজত যেতিয়া সেই সন্তানটো জন্মগ্ৰহণ কৰিলে তেওঁ জীৱনত বৰ কষ্ট পাইছে আৰু এদিন গৈ ব্ৰহ্মাদেৱক ক'লেগে হে পিতৃ তুমিতো সৃষ্টিকাৰী তুমি মোক এনেধৰণে কিয় সৃষ্টি কৰিলা মই জগতত ইমান কষ্ট পাইছোঁ তেতিয়া ব্ৰহ্মাই কি ক'লে জানেনে যে তোমাক মই সৃষ্টি কৰা নাই মই সৃষ্টিকাৰী হয় ব্ৰহ্মাৰ সৃষ্টি দায়িত্বত আছে হয় কিন্তু মই সৃষ্টি কৰিবলৈ যাওঁতে প্ৰভু ভগৱন্তৰ
ইচ্ছা বা প্ৰভু ভগৱন্তৰ নিৰ্দেশতে মই জগতত জীৱসমূহ সৃষ্টি কৰিব পাৰোঁ। সেইকাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও যাক প্ৰাৰ্থনা কৰে সেইজন ঈশ্বৰক আমি নভজি ক্ষুদ্ৰ দেৱতা বা ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে ঈশ্বৰ বুলি গণ্য কৰি আমি মহাভাগৱতৰ শাৰীৰ পৰা নামি মনুষ্য জন্ম বিফল কৰিছোঁ। মাত্ৰ এই জগতখন ৰক্ষা কৰিবৰ কাৰণে তিনিটা গুণৰ দ্বাৰা সত ৰজ তম সৃষ্টি স্থিতি প্ৰলয় এই তিনি কাৰণত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হিচাপে ভগৱন্তৰ শৰীৰৰ পৰাই তিনি গুণাত্মক এটি পথ সৃষ্টি কৰি জগত চলাবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। সেইকাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও ভগৱন্তক সেৱা সৎকাৰ কৰি থাকে। সেইজন আদি অনাদি নিৰ্গুণ নিৰাময় নিৰ্বিকাৰ কৃষ্ণ। হে ৰাম কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহা হৰি মায়ায়ে লোকক মোহি আশাসত মকৰি। এই যে আজি পঞ্চ পাণ্ডৱে ভগৱন্ত পুৰুষক কাষত পায়ো জগতৰ আধাৰ বা কেশৱ বুলি চিনি নোপোৱা মূল কাৰণটো হ'ল সমস্ত জনকে বিষ্ণুৰ মায়াই গ্ৰাস কৰি আছে। আজি আপোনা হ'বকো আমাকো মায়াই গ্ৰাস কৰি থকাৰ কাৰণে আমি ভগৱন্তক চিনি নাপাওঁ, আমি চিনি নাপাওঁ। এই মায়াৰ কথা যে ওলাইছে, এই মায়াৰ যি পৰমাৰ্থি তত্ত্ব নামঘোষাত খুব সুন্দৰভাৱে ব্যাখ্যা কৰিছে যে বস্তুক আৱৰি অবস্তু দেখাই এহিহে মুহুৰ মায়া জানানিষ্ঠ কৰি। মায়া বস্তুক আৱৰি অবস্তু দেখাই এহিহে মুহুৰ মায়া জানানিষ্ঠ কৰি। আমি বিশ্বব্ৰহ্মাণ্ডত যিমানবোৰ বস্তু আমাৰ দৃষ্টি হৈছে এই সমস্ত বস্তুবিলাক কিন্তু মিছা। আপোনাৰ দেহটো মিছা, আপুনি দেখি থকা গছ গছনি সূৰ্য নক্ষত্ৰ পৃথিৱী সকলো মিছা। এদিন সকলো প্ৰলয়ৰ শেষ হৈ যাব। এই ভাগৱতৰ একেবাৰে শেষত দ্বাদশ স্কন্ধত প্ৰলয়ৰ সম্পৰ্কে ক'ব। মাৰ্কণ্ড ঋষিয়ে ভগৱন্তৰ প্ৰলয় চাবৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু তেতিয়া প্ৰলয় কি বস্তু দেখুৱাই দিছিল। আমি ভাগৱতৰ শেষত সেই প্ৰলয়ৰ সম্পৰ্কে পাম। গতিকে আজি সমস্ত জগতখনে ব্ৰহ্মাকে প্ৰমুখ্য কৰি সমস্ত জীৱ মায়াৰ প্ৰভাৱত পৰি থকাৰ কাৰণে তেওঁ যে এটা প্ৰলেপ দি বা এটা ছদ্মবেশত আহি যে নৰৰূপ ধৰি জগতক যে ধৰ্মৰ শিক্ষা দিছে এই কথাটো কিন্তু সকলোৱে মানি ল'ব নোৱাৰে। দুৰ্যোধনৰ নিচিনা মানুহেতো মানিবই নোৱাৰে, শিশুপালৰ নিচিনা মানুহেতো মানিবই নোৱাৰে, দুঃশাসনৰ নিচিনা মানুহেতো মানিবই নোৱাৰে। কিন্তু পৰম ধাৰ্মিকসকলেও যে ভগৱন্ত পুৰুষে যে সমস্ত জীৱক গতি দিব পাৰে এই কথাটো তেওঁলোকৰ বোধগম্য নহয়। কিয় নহয়? মায়াৰ প্ৰভাৱত পৰি আছে। আৰু সেই মায়াক ছেদ কৰি যিজন লোকে ভগৱন্তৰ চৰণ সান্নিধ্য পাবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি থাকিব সেইজনকেই মহাভাগৱত, সেইজনকেই এই মানৱ জীৱন সফলকাৰী মহাভকত বুলি উল্লেখ কৰিছে। হে ৰাম কিনো পাণ্ডুপুত্ৰ তোমাহাৰ মহা ভাগ পাইলা হাগিহতে হেন ঈশ্বৰ কহলাগ। আজি পঞ্চ পাণ্ডৱক ধন্য বুলি কৈছে যে তেনেকুৱা এজন লোকক তোমালোকৰ গৃহতে পাইছা। আৰু এজন লোকে এটি প্ৰাৰ্থনা গাইছিল। কোনে গাইছিল বাৰু? ভগৱন্তক নিজৰ গৃহত আৰু কোনে পাইছিল? বলি নিগদতি যদুপতি ৰাম 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 অ কিনো কি বামুক কৰিলা হানাৰাই ন দেৱৰ দুৰ্লভ আতিশয় ৰাম 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 অ গৃহতে থাকিয়া দেখিলো তজুচৰণ অ গৃহতে থাকিয়া দেখিলো তজুচৰণ। সমস্ত ত্যাগ কৰাৰ পাছত বলিয়ে ভগৱন্ত পুৰুষক
নিজৰ ৰাজ্যত দুৱৰী কৰি ৰাখিবলৈ সক্ষম হৈছিল কেৱল ভকতিৰ বলেৰে আজি ভকতিৰ বলে পঞ্চপাণ্ডৱে লগত কৃষ্ণক চাকৰৰ নিচিনাকৈ খটুৱাইছে চাকৰৰ নিচিনাকৈ ৰথৰ সাৰথি কোন হয় তেনেকুৱা এটা পদবী ভগৱন্ত পুৰুষে পঞ্চপাণ্ডৱৰ হৈ পদবীত অংশগ্ৰহণ কৰিছে কিন্তু তেওঁ জগতৰ আধাৰ হে ৰাম পাঞ্চাদূত কৰা কটু সাৰথি ৰথৰ মন্ত্ৰী হুয়া বুজান তহামান্য যে নৰ সামান্য এজন মানুহ বুলি ভাবি তোমালোকক যাতে যুদ্ধত কিবা মন্ত্ৰণা দিছে যেন তোমালোকৰ যুদ্ধৰ ৰথৰ সাৰথি হৈছে এই কথাবিলাক তোমালোকে সামান্য নৰ বুলি ভাবি পেলাই যিটো ভাবিছা এইটো তোমালোক অনৰ্থ কৰিছা আহানে চৰণে মাত্ৰ চিত কৰি থিৰ কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধিষ্ঠিৰ দান ধৰ্ম ৰাজা ধৰ্ম মুখ্য ধৰ্ম কহি আছে দিলা তান মনৰ সংশয় হেৰা জগতত বহু পুণ্য কাম আছে দান ধৰ্ম ৰাজ ধৰ্ম মুখ্য ধৰ্ম সমস্তখিনি যদিও ধৰ্ম আছে কিন্তু সমস্ত ধৰ্মতকৈ শ্ৰেষ্ঠ ধৰ্মটো কি নাহি ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণকো চিনাইলা এন্তে পৰম ঈশ্বৰ এই জগতত পুণ্য অৰ্জন কৰিব পৰা ৰাজ ধৰ্ম দান ধৰ্ম মুখ্য ধৰ্মতকৈ শ্ৰেষ্ঠ হ'ল নামৰ সহিতে ভাগৱত ধৰ্ম যি ধৰ্ম আজি আপোনা হবে আমি এই পবিত্ৰ ভাদ মাহৰ প্ৰাৰম্ভণিতে অনুশীলন কৰিবলৈ যে একত্ৰ হৈ এই মহাৰাতিকাল ভগৱন্তৰ গুণ নামেৰে আমি ৰঞ্জিত হৈ ঈশ্বৰ চিন্তাত নিমগ্ন হৈ আছোঁ এয়াই জগতৰ শ্ৰেষ্ঠ ধৰ্ম এই শ্ৰেষ্ঠ ধৰ্মৰ পৰা যিজনে বঞ্চিত হৈ আছে তেওঁ এই জীৱনৰ মনুষ্যৰূপী ৰাক্ষস অসুৰ দানৱ এই কথা মই কোৱা কথা নহয় ভাগৱতে কৈ আছে হে ৰাম ভকত বৎসল কৃপাময়ম হৰি আহানে পাৱত বাপ ঠাকু হেৱা কৰি যদ্যপি হবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কহৰন্ত ভগৱন্ত সদায় পক্ষপাতি আমি কওঁ কেতিয়াবা তুমি ইফালেও নকবা সিফালেও নকবা মাজতে থাকিবাচোন নিৰপেক্ষ হৈ থাকিবা মাত নামাতিবাচোন আইগৰাকীয়ে কেতিয়াবা বাপজনক কৈ পঠায় আপুনি সমাজলৈ গৈছে যক দেই একো নামাতিব মননে থাকিব যোনে যি কয় কওক তাৰমানে কি ধৰ্ম গ্ৰহণ কৰিবলৈ ক'লে বাৰু সেইটো পৃথিৱীৰ আটাইতকৈ দুষ্ট ধৰ্ম সেইটোৱেই নিৰপেক্ষভাৱে থকাটো তাৰমানে অন্যায়টো ভালেও মাত নামাতে ন্যায়টো ভালেও মাত নামাতে সবাত থাকি নকয় উচিত পাপে পায় কিঞ্চিত কিঞ্চিত আপোনাৰ সন্মুখত অন্যায় কথা আলোচনা হৈ থাকিব আপুনি নীৰৱে হৈ থকা মানে মৌনতাই সমৰ্থনৰ লক্ষণ আমাৰ আইসকলে কয় বহু আইৰ মুখত শুনিছোঁ মই এইটো কথা যে বাপজনক কৈ আপুনি একদম মনে মনে থাকিব দেই কোনে কি লাগে লাগক তাৰমানে মৰক যদি আনখিনি মৰক মোৰ মানুহজন বাচি আহক হয় নহয় বাৰু কয় নকয় বাৰু কয় এতিয়া নামঘৰত ক'বলৈ বেয়া পাইছে নহয়নে বাৰু যে মোৰ মানুহজন বাচি আহক জেঙত নুসুমাওক কিন্তু বাকী খুৱাই চিঞৰি বাকৰি মৰিলেও মৰক আচলতে ভগৱন্তই আজি পক্ষপাতি কোন পক্ষত থাকে অধৰ্মৰ পক্ষত নাথাকে সদায় ধৰ্ম পক্ষত সদায় আপোনাৰ মানুহজনক কৈ পঠাব বা আমাকো ক'ব যে সদায় নীতি ন্যায় ধৰ্মৰ উচিত কথাৰ সপক্ষে আপোনাৰ প্ৰাণ যদি যায় তথাপিতো আপুনি সেই উচিত কথা ক'বই আৰু সেই উদ্দেশ্য আগত ৰাখি সদায় আমি উচিত কথাবোৰক সদল বলে সবলভাৱে মাত মাতি আহিছোঁ কাৰণ এইটো ভাগৱতে কৈ আছে ময়ো পাৰোঁ মনে মনে থাকিব কি প্ৰয়োজন আছে মইনো দুষাৰ কৈ অপ্ৰিয় হ'বলৈ
কিন্তু সন্মুখত যেতিয়া অন্যায় সন্মুখত যেতিয়া মিছা বেইছাৰ কথা পৰিভৰ হ'ব তাত মই মৌনতা অৱলম্বন কৰা মানে সেই কাৰ্যক মই সমৰ্থন জনোৱা হয় আৰু তাৰ দুখে মোক চুব সেইকাৰণে নমনাটো পাছৰ কথা উচিতটো কিন্তু কৈছে আৰু ভগৱন্ত পুৰুষেও আজি হস্তিনাপুৰত দুৰ্যোধনকে প্ৰমুখ কৰি সমস্তজনক বুজাবলৈ গৈছিল কিন্তু নুবুজিলে আৰু নুবুজাৰ কাৰণে তেওঁ ধৰ্মৰ পক্ষত থাকি সমস্ত যুদ্ধ সমাপন কৰিলে হে ৰাম কিনো কৃপাময় মহা স্নেহ ভকতক এতেকে বুলন্তে প্ৰেমে জৰিল লুতক ভক্তসকলে য'ত কীৰ্তন কৰে মোৰ ভক্তসকলে য'ত মোৰ নাম গুণ উচ্চাৰণ কৰে মই তাত থাকোঁ নাৰত মই কিন্তু বৈকুণ্ঠত নেথাকোঁ যোগীৰ হৃদয়তো নাথাকোঁ নাহং তিষ্ঠামি যোগিনং নাহং তিষ্ঠামি বৈকুণ্ঠে মই বৈকুণ্ঠত নাথাকোঁ যোগিনং হৃদয়ে নচ্ছ যোগীৰ হৃদয়তো নাথাকোঁ ক'ত থাকোঁ মত ভক্ত যত্ৰ গায়ন্তী মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে তত্ৰং তিষ্ঠামি নাৰদং কিমান ভাল লাগে ঈশ্বৰৰ কথা আৰু তেনে ঈশ্বৰক আমি সেৱা সৎকাৰ পৰা বিষয় সুখখিনিকে সুখ বুলি ভাবি আমি তেওঁৰ চৰণৰ পৰা বঞ্চিত হৈ থাকোঁ তেওঁৰ নামৰ পৰা বঞ্চিত হৈ থাকোঁ পাকে পকাৰে মায়াৰ প্ৰভাৱত পৰি আমি কিছু কিছু ক্ৰোধৰ সন্মুখীন হৈ আমি কেনেকৈ ভগৱন্তৰ নামৰ পৰা আমাক বিৰত কৰি ৰাখে সদায় আমি ভগৱন্তক খাতি কৰিব লাগিব হে প্ৰভু তুমি যিকোনো প্ৰকাৰে যেন তোমাৰ চৰণলৈ লৈ যোৱা তোমাৰ চৰণলৈ লৈ যোৱা তোমাৰ চৰণলৈ লৈ যোৱা আৰু আমি পাকে পকাৰে কেনেকৈ নামঘৰলৈ যাব নলগীয়া হয় বিভিন্ন অজুহাত দেখুৱাই বিভিন্ন গৃহৰ আনন্দ ভোগৰ কাৰণে নামঘৰৰ পৰা আমি বঞ্চিত হৈ থাকোঁ নামৰ পৰা বঞ্চিত হৈ থাকোঁ এয়াই হ'ল আমাৰ জীৱনৰ আটাইতকৈ দুৰ্ভাগ্য দিন কিনো কৃপাময় মহা স্নেহ ভকতক এতেকে বুলন্তে প্ৰেমে জৰিল লুতক হে কৃষ্ণ কৃষ্ণ আৱে মুহুৰ আগত জিতু ছতু ভুজ ৰূপ কৰিছা বেকত অৰুণলোচন চাৰু সুপ্ৰসন্ন মুখ পাহৰিলো হৰৰু বেদনা দেখি দুখ আজি পিতামহ ভীষ্মই সমস্তজন আত্মীয় কুটুম জগতৰ আধাৰ ভগৱন্ত পুৰুষ ৰাজৰ্ষি দেৱৰ্ষি সহিতে বেদ ব্যাস নিগুণবাদী শুকদেৱকে প্ৰমুখ কৰি সমস্তজনক দেখাৰ পাছত তেওঁ কৈছে যে মোক হৰে যিটো যন্ত্ৰণা দি আছে আজি মই সমস্ত যন্ত্ৰণা পাহৰি গৈছোঁ এজন হৰসজ্যাগত লোকৰ ওচৰত যদি আমি ঈশ্বৰৰ কথা পাতোঁ ভাল কথা কওঁ তেওঁ সেই মৃত্যুৰ আগ মুহূৰ্তত পোৱা যন্ত্ৰণাৰ পৰা উপশম পায় সেইকাৰণে আমি হৰসজ্যাত পৰি থকা লোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ কথা শ্ৰৱণ কৰাব লাগে আজি ভীষ্মই এই কথাষাৰ কৈছে যে তোমালোকে আহি তোমালোকক দেখাৰ লগে লগে মোৰ এনে লাগিছে যেন মোৰ জীৱনত যি হৰসজ্যাত পৰি মই যন্ত্ৰণা ভুগি আছোঁ সেই যন্ত্ৰণাৰ পৰা মই উপশম পাইছোঁ হে ৰাম হে কৃষ্ণ কৃষ্ণ আৱে মুহুৰ আগত জিতু ছতু ভুজ ৰূপ কৰিছা বেকত পিতামহই ভীষ্মই আজি ভগৱন্তক চতুৰ্ভুজ ৰূপত দেখিছে আৰু তেওঁ আনন্দিত হৈছে অৰুণলোচন চাৰু সুপ্ৰসন্ন মুখ পাহৰিলো হৰৰু বেদনা দেখি দুখ তুমি হে হৃদ আত্মা প্ৰভু ভকতৰ তোমাৰ চৰণে কৰোঁ এতে কগুচৰ যাও দেখে এৰু ঐত মই কলে বৰ তাৱে মোক অপেক্ষিবা বাপ গদাধৰ এতেকে বুলন্তে প্ৰেমে পিৰিল ভীষ্মক ধাৰে বহি যায় দুই নেতৰ লুতক থাকিলন্ত তম্ভি ভীষ্ম কৃষ্ণক নিৰেখি কৃষ্ণ বোল
কৃষ্ণ ভৈলা আকুল ভকতি তান দেখি শুনা হবা সদপদ মহাভাগৱত হৃদয়ত বিচাৰি কথাৰ লৈবা তত্ৰ ভাগৱতে আমাক উপদেশ দিলে ওপৰত যিমানখিনি কথা কৈ আহিছোঁ এই কথাখিনি যদি আপোনাৰভাৱে বাহ্যিক জগতখনত বিচাৰি ফুৰে কেতিয়াও তাৰ সংহূৰ্ত উলিয়াব নোৱাৰে ভগৱন্তৰ নামৰ অনন্ত মহিমা এই অনন্ত মহিমা ব্ৰহ্মা আদি লোকেও গাই অন্ত কৰিব নোৱাৰে বুজি নাপায় তেনেস্থলত আমি মনুষ্যসকলে এই অনন্ত মহিমাৰ কথা কেনেকৈ বুজিম আৰু আমাক আজি ভাগৱতে উপদেশ দিছে এই সমস্ত কথাখিনি তোমাৰ হৃদয়তে অনুধাৱন কৰিবাচোন কুৰুক্ষেত্ৰৰ যুদ্ধখন তোমাৰ হৃদয়তে আছে আমাৰ যিটো দুষ্ট প্ৰকৃতিৰ চৰিত্ৰ সেয়া হ'ল কৌৰৱ পক্ষ আৰু যিটো আমাৰ শান্ত সৌম্য প্ৰকৃতি সেইটো হ'ল পাণ্ডৱ পক্ষ আৰু এই সত্য সৌম্য সদাচাৰ লগত অসৎ অসদাচাৰ ক্ৰোধ কাম ক্ৰোধৰ যিটো আমাৰ মাজত সদায় টনাজোৰা হৈ থাকে এয়াই হ'ল আমাৰ কুৰুক্ষেত্ৰ যুদ্ধ সদায় জানিব আমাৰ মাজত এই যুদ্ধখন হৈ আছে এফালে কেতিয়াবা আমি যদি ভাল কথা আলোচনা কৰোঁ কেতিয়াবা আকৌ তাৰ বিপৰীতে আমি তাৰ সমান্তৰালভাৱে বেয়া কথাও আলোচনা কৰিবলৈ আমাৰ মনলৈ আহে গতিকে ভাল বেয়াৰ সমষ্টিতে আমাৰ টনাজোৰা হৈ থাকে আমি যিটো কথা বেছি এক্সাৰচাইজ কৰিম সেই কথাটোৱে আমাৰ জীৱনত আগবাঢ়ি যাব আপোনাৰভাৱে চাবচোন আপোনাৰভাৱে যদি হাত এখন এনেকুৱা কৰি থাকে হাতখন এক্সাৰচাইজ হ'লে হাতখনৰ বৃদ্ধি হ'ব ঠিক তেনেকৈ আমি যদি সদায় অধৰ্ম বা কূটনীতি বা মলিনতাৰ কথা পাতি থাকোঁ দিনে ৰাতিয়ে তেতিয়া আমাৰ সিমানেই আমাৰ মনবিলাক মলিন হৈ গৈ থাকিব আৰু সদায় যদি সন্তৰ সংগত আমি সদাচাৰ কথা পাতোঁ ঈশ্বৰৰ নাম গুণ গাই থাকোঁ তেতিয়া দিনক দিনে আমাৰ মনৰ পৰা মলিনতাখিনি দূৰ হ'ব আৰু যিদিনাই নিৰ্মল হ'ব তেতিয়াই সেই পঞ্চ পাণ্ডৱৰূপী আমাৰ সৎবুদ্ধি সম্পন্ন সেই তত্ত্বটোৰ ওচৰত ভগৱন্ত অনবৰতে থাকিব জানক আমাৰ যিমানেই জীৱনচৰ্যাত আমি দম্ভ দস্য অহংকাৰ পৰচৰ্যা পৰনিন্দা কৰি থাকিম মলিনতাৰে আমি ভৰি থাকিম সিমানেই আমাৰ ঈশ্বৰ আমাৰ শৰীৰৰ পৰা বিমুখ হৈ গৈ থাকিব আৰু যিমানেই আমি সদাচাৰ গ্ৰহণ কৰিম ধৰ্মৰ প্ৰতি আমি গুৰুত্ব দিম সিমানেই ভগৱন্তই পাণ্ডৱৰ কুলত যেনেকৈ পাণ্ডৱৰ ৰক্ষণাবেক্ষণ দি আছে তেনেকৈ আমাৰ হৃদয়ত থকা আমাৰ সৎ বস্তুবিলাককো প্ৰভু ভগৱন্তই সদায় ৰক্ষণাবেক্ষণ দি থাকিব হে ৰাম ইখাস্তত কৈ এক দেৱ নাৰায়ণ তাহান ভকতি যশ শ্ৰৱণ কীৰ্তন আক এক হৰণ নিশ্চয় চিত্ৰ কৰি আতি অপয়াসতে যাতনা তাপতৰি কৃষ্ণৰ সেৱাত কিছু নাহি কৈ ভাগৰ নাম মাত্ৰ লৈলে তৰি সংসাৰ সাগৰ কৃষ্ণৰ নাম ল'লে কিন্তু ভাগৰ নালাগে আমি 7 দিনীয়া 8 দিনীয়া 9 দিনীয়া পৰ্যন্ত অনুষ্ঠান পাতি গৈছোঁ প্ৰত্যেক দিনে 2-3টা বজালৈকে আমাৰ টোপনি ক্ষতি হয় কিন্তু সেই টোপনি ক্ষতি আমাক কোনোদিনে হটাই দিব পৰা নাছিল কিন্তু আপুনি গ্ৰাম্য কথা বা অন্যান্য কৰ্মত টোপনি ক্ষতি কৰিবচোন পিছদিনা আপুনি চকু মেলিব নোৱাৰে আপোনাৰ গাৰ দুৰ্বল হ'ব হয়তো আপুনি বেমাৰতো পৰিব পাৰে আজি আপোনাৰ হবে ঈশ্বৰৰ কথা শুনি ঘণ্টাৰ পাছত ঘণ্টা বহি থাকিবলৈ কোনে আপোনালোকক সাহস দিছে কোনে প্ৰেৰণা দিছে এই কথা আজি ভাগৱতে কৈছে যে ঈশ্বৰৰ নাম শুনিলে দুখ ভাগৰ নালাগে ঈশ্বৰৰ নাম শুনি থকাৰ সময়ত আপোনালোকৰ শৰীৰৰ জঠৰতাখিনি নাইকিয়া হ'ব যিজনে ঈশ্বৰৰ কথা শুনি থকাৰ সময়ত ইচ্ছাত বিচাত কৰি আছে তেওঁ ধৈৰ্য ধৰি বহি থাকিব নোৱাৰে একান্ত মনে ঈশ্বৰৰ কথা উপলব্ধি কৰিবলৈ মন নকৰে গ্ৰাম্য কথা বা ঘৰৰ কথা পাতি থাকিব জানিব তেওঁ হৃদয়ৰ পৰা কৃষ্ণ লাহে লাহে আঁতৰি যাবলৈ ধৰিছে কাৰণ সেইকাৰণে তেওঁ ইচ্ছাত বিচাত কৰি আছে সেইকাৰণে কৃষ্ণ নামে তেওঁ আনন্দ দিব পৰা নাই কৃষ্ণ নামে যেতিয়া আমাৰ হৃদয়ত আনন্দ দিব নোৱাৰে জানিব কৃষ্ণ আপোনাৰ হৃদয়ত বসবাস কৰা নাই বা মোৰ হৃদয়ত বসবাস কৰা নাই তেওঁ আপোনাৰ হবক বা আমাক বেয়া পাইছে এইটো প্ৰমাণ হে ৰাম আক এক হৰণ নিশ্চয় চিত্ৰ কৰি আতি অপয়াসতে যাতনা তাপতৰি কৃষ্ণৰ সেৱাত কিছু নাহি কৈ ভাগৰ নাম মাত্ৰ লৈলে তৰি সংসাৰ সাগৰ কৃষ্ণে মোৰ আত্মা কৃষ্ণে সুহৃদ নিশ্চয় কৃষ্ণকেহে পাইলা অনুমাতৃ নাহি ভয়
এহি তত জানৈ যিটো হেহি মহাজ্ঞানী হেহি মহাগুৰু হেহি জনচক্ৰপাণী সেইজনেই আমাৰ গুৰু সেইজনে আমাৰ চক্ৰপাণী সেইজনেই পৰম দেৱতা যিজনে এই তত্ত্বখিনি জানে বা জীৱন শৈলীত প্ৰয়োগ কৰে হেন জানি ভকতিত কৰিও বিশ্বাস অথিৰ জীৱন ধন জনগৃহ বাস খেনিকতে নথাকৈ মেঘৰ যেন ছত্ম আৰু অৰ্থে নেৰিবা কৃষ্ণৰ পাদ পদ্ম সেইকাৰণে হে বা বৈষ্ণৱ আমি সমস্তজনে আজি পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তি দিনাখনি ভগৱন্তৰ চৰণত আমি বাক্যৰে আবদ্ধ হওঁ যাতে কোনোদিনেই ভগৱন্তৰ পদৰ পৰা যাতে আমাক বিমুখ নকৰে ভগৱন্তৰ নামৰ পৰা যাতে আমাক বিমুখ নকৰে এই কথা আমি ভগৱন্তক দিনে ৰাতি খাটোচোন আৰু দেখিব আমি গাওঁ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায় নুগুচ মুখে তোৱাগন নাম আমি ভগৱন্তক কৈ থাকোঁ কিন্তু ভকতৰ সংগলৈ আমি আহিবলৈ কিন্তু টান পাওঁ সদায় কওঁ ভকতৰ সংগ আমাক এৰুৱাব নালাগে গতিকে যদি আপোনাভাৱে হৃদয়ৰ পৰা সেই প্ৰাৰ্থনা গাইছে নিশ্চয় ভগৱন্তেও আপোনাভাৱৰ বাক্য মানিব গতিকে আজিলৈ সময় হৈ আহিছে এই কাৰণে আজি এটা পবিত্ৰ দিন অকমান সময় লৈছোঁ দুখ নকৰিব আমি আৰু এটি মাত্ৰ ঘোষাৰ পাছতে আজি ভাগৱত অনুষ্ঠানটি ইমানতে বিৰাম দিম হে বাপ বৈষ্ণৱ আইসকল ভাগৱতৰ কথা ভগৱন্তৰ কথা অনন্ত কথা এই অনন্ত কথা যিমানেই শ্ৰৱণ কৰিব সিমানেই তাৰ সোৱাদ বাঢ়ি যায় হেঁপাহ বাঢ়ি যায় তথাপিতো আমি বিষয়ী লোক ঘৰ সংসাৰ আছে যাব লাগিব সময়ে আমাক সকিয়নি দিছে গতিকে সহস্ৰকোটি অপৰাধখিনি মাৰ্জনা কৰিব ভগৱন্তৰ গুণ কথা কওঁতে ক'ৰবাত পাহৰি যোৱা হয় থাকি যোৱা হয় অপৰাধ হৈ যায় সমস্ত অপৰাধখিনি মাৰ্জনা কৰিব বুলি ভাবি আমি পাছৰ পদ ফাঁকি গাই আজিলৈ ইমানতে ভাগৱত বিৰাম দিবলৈ আগবাঢ়ি গৈছোঁ পুনৰ আকৌ নিৰ্ধাৰিত সময়মতে আমি আপোনাসৱৰ বদন চৰণ যুগলত সেৱা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি থাকিম অহোৰাত্ৰ চিন্তা কৰি থাকিম ভগৱানৰ চৰণ যাতে আমাক এৰুৱাই নিদিয়ে আপোনাসৱই এই চিন্তা কৰিব আৰু আপোনাসৱে চিন্তা কৰি থাকিলে ভগৱন্তেও আপোনাসৱৰ বাক্য মানিব এই কথা ভাবি ভগৱন্তৰ শ্ৰীচৰণত সেৱা ধৰি আমি পৰৱৰ্তী পদ গাই আজিলৈ ইমানতে বিৰাম দিম কৃষ্ণ কাল অজগৰে গিলে তিলেক মৰণ কৃষ্ণৰ চৰণে লৈও সতৰে হৰণ কৃষ্ণৰ কিংকৰে কহে ইহেত হাৰ বোলা ৰাম ৰাম হৌক পুৰুষ ধাৰ কৃষ্ণ হৰি ৰাম ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি আও ৰাম কৃষ্ণ